মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত মই বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিছিলোঁ যে বাহু হিচাপে লৈ তিনি প্ৰকাৰৰ ত্ৰিভুজ আৰু কোণ হিচাপে লৈ তিনি প্ৰকাৰৰ ত্ৰিভুজৰ নাম আৰু ডেফিনেশ্যন মই তোমালোকক দিছিলোঁ। আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিবলৈ লৈছোঁ ত্ৰিভুজৰ মধ্যমা আৰু ত্ৰিভুজৰ উন্নতিৰ বিষয়ে। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে বুজি ল'বলৈ যত্ন কৰিবা। এতিয়া ত্ৰিভুজৰ মধ্যমা মেডিয়ানছ অফ এ ট্ৰাইংগল মানে আমি কি বুজো? ধৰি লওঁ এইটো এটা ত্ৰিভুজ ABC, ইয়াত থকা শীৰ্ষবিন্দুবোৰ তুমি চিনি পোৱাই। ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে। ভাৰ্টাইচেছ অফ ট্ৰাইংগলছ 3 A, B and C, এইকেইটা হ'ল ত্ৰিভুজৰ শীৰ্ষবিন্দু। A বিন্দুৰ বিপৰীত বাহু হ'ল BC, B বিন্দুৰ বিপৰীত বাহু হ'ল AC আৰু C বিন্দুৰ বিপৰীত বাহু হ'ল AB। এতিয়া ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমি তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক কি বুলি ক'ব? ত্ৰিভুজৰ মেডিয়ান বুলি ক'ব, মধ্যমা বুলি ক'ব। ধৰি লওঁ BC বাহুৰ মধ্যবিন্দু D। D কি হয়? মিড পইণ্ট, মধ্যবিন্দু। এতিয়া আমি কি কৰিছোঁ? A পইণ্টৰ পৰা D লৈ BC বাহুৰ মধ্যবিন্দুলৈ আমি কি কৰিছোঁ? এডাল ৰেখাখণ্ড অংকন কৰিছোঁ বা এই পইণ্ট দুটা আমি জইন কৰিছোঁ। তেতিয়াহ'লে এই AD ডালক কি বুলি কোৱা হ'ব? ত্ৰিভুজ ABCৰ মধ্যমা বুলি কোৱা হ'ব, মেডিয়ানছ অফ দ্য ট্ৰাইংগল। ঠিক তেনেদৰে আমি কি কৰিব পাৰোঁ? B বিন্দুৰ পৰাও AC বাহুৰ মধ্যবিন্দুলৈ, ধৰি লওঁ AC বাহুৰ মধ্যবিন্দু E, আমি Bৰ পৰাও AC বাহুৰ মধ্যবিন্দুলৈ কি কৰিব পাৰোঁ? এডাল মধ্যমা অংকন কৰিব পাৰোঁ। ঠিক তেনেদৰে C বিন্দুৰ পৰাও আমি কি কৰিব পাৰোঁ? AB বাহুলে এডাল মধ্যমা অংকন কৰিব পাৰোঁ। এইটো হ'ল F পইণ্ট। ধৰি লওঁ ABৰ মধ্যবিন্দু হ'ল F, তেতিয়াহ'লে CF ডাল হ'ব এই ত্ৰিভুজটোৰ কাৰণে এডাল মধ্যমা। সদায় মনত ৰাখিবা, ত্ৰিভুজৰ যিকেইডাল মধ্যমা সিহঁত একবিন্দুগামী। সিহঁত কি হয়? একেটা বিন্দুৰ মাজেৰে পাৰ হৈ যায়। সিহঁত তিনিটালে এটা বিন্দুতেই কটাকটি কৰে আৰু সেই বিন্দুটোক কোৱা হয় ত্ৰিভুজটোৰ চেণ্ট্ৰইড। এইটোক কি বুলি কোৱা হয়? চেণ্ট্ৰইড অফ দ্য ট্ৰাইংগল। ABC ট্ৰাইংগলৰ ইয়াক চেণ্ট্ৰইড বুলি কোৱা হয়। তেতিয়াহ'লে ত্ৰিভুজৰ মধ্যমাৰ যিটো ডেফিনেশ্যন কি হ'ব? মই লিখি দিছোঁ, দ্য লাইন, অসমীয়াটো লিখিম, জইনিং এ ভাৰ্টেক্স and the middle point of its opposite side is called the median of a triangle. এইটো হ'ল মেডিয়ানৰ ডেফিনেশ্যন। The line joining a vertex and the middle point of its opposite side is called the median of a triangle. যে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডক ত্ৰিভুজটোৰ মধ্যমা বোলে। ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডক ত্ৰিভুজটোৰ মধ্যমা বোলে। এতিয়া আমি চিত্ৰটোত কি দেখিলোঁ? যে এটা ত্ৰিভুজত মেক্সিমাম নাম্বাৰছ অফ মেডিয়ান বা কিমানডাল মধ্যমা অংকন কৰিব পাৰি?
মুঠ তিনিডাল মধ্যমা অংকন কৰিব পাৰি আৰু সেই মধ্যমা কেইডালে কি হয় সদায় একেটা বিন্দুতে কটাকটি কৰে বা এটা বিন্দুৰ মাজেদিয়ে সদায় সেই মধ্যমা তিনিডাল পাৰ হৈ যায় আৰু ত্ৰিভুজৰ মধ্যমা সদায় ভিতৰতে থাকিব ত্ৰিভুজটোৰ ভিতৰতে থাকিব ত্ৰিভুজৰ মধ্যমা কেতিয়াও ত্ৰিভুজৰ বাহিৰ ওলাই নাহে এইকেইটাই হ'ল ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে জানিবলগীয়া কথা মধ্যমাডাল পাৰপেণ্ডিকুলাৰ হ'বও পাৰে নহ'বও পাৰে যে AD BC ৰ ওপৰত লম্ব হ'বও পাৰে বা নহ'বও পাৰে কেতিয়াবা লম্ব হয় কিছু ক্ষেত্ৰত বা কেতিয়াবা লম্ব নহ'বও পাৰে কিন্তু কি হ'ব লাগিব সদায় এই পইণ্টটো এই বাহুডালৰ মধ্যবিন্দু হ'ব লাগিব তেতিয়াহে তাক মধ্যমা বুলি ক'ব মেডিয়ান বুলি ক'ব এইটো মধ্যমাৰ বিষয়ে এইখিনিয়ে জানিবলগীয়া কথা এতিয়া আমি পঢ়িম ত্ৰিভুজৰ উন্নতি অল্টিটিউড অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজৰ উন্নতি অল্টিটিউড অফ এ ট্ৰায়াঙ্গল বা হাইট অফ এ ট্ৰায়াঙ্গল বুলি ক'ব পাৰি ত্ৰিভুজৰ উন্নতি বা উচ্চতা উচ্চতা বুলি ক'লে হাইট উন্নতি বুলি ক'লে অল্টিটিউড এতিয়া উন্নতি কি হয় ধৰি লওঁ PQR এটা ত্ৰিভুজ এতিয়া P পইণ্টৰ পৰা আমি কি কৰিছো QR ৰ ওপৰত এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ QR ৰ ওপৰত আমি এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছো ধৰি লোৱা PS is perpendicular to QR PS QR ৰ ওপৰত লম্ব তেতিয়াহ'লে এই PS ডালক কি বুলি কোৱা হয় ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় আৰু এইটোৱে হ'ল ত্ৰিভুজটোৰ উচ্চতা ঠিক তেনেদৰে আমি Q পইণ্টৰ পৰা আমি PR ৰ ওপৰত কি কৰিব পাৰো এডাল উন্নতি আঁকিব পাৰো এটো পাৰপেণ্ডিকুলাৰ ধৰি লওঁ এই পইণ্টৰ নাম হ'ল T so QT is perpendicular to PR এইটো সিম্বল দিলে সদায় পাৰপেণ্ডিকুলাৰ বুজায় এনেকে যদি এংগুলটোৰ চিন এনেকে দিয়া হয় তেতিয়াহ'লে কি পাৰপেণ্ডিকুলাৰ বুজায় so QT is perpendicular to PR তেতিয়াহ'লে এই QT ডাল কি হ'ব PR ৰ ওপৰত PR ৰ কাৰণে এই ত্ৰিভুজটোৰ কাৰণে উন্নতি ঠিক তেনেদৰে S ধৰি লোৱা V এইটো SV is perpendicular to PQ তেতিয়াহ'লে কি হ'ব RV is perpendicular to PQ তেতিয়াহ'লে এই RV ঢালু কি হ'ব এই PQR ত্ৰিভুজটোৰ কাৰণে উন্নতি তেতিয়াহ'লে উন্নতিৰ যিটো ডেফিনেশ্যন সেইটো কি হ'ব যে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা লম্বডালক কি বুলি কোৱা হয় ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হয় সো ডেফিনেশ্যন তেনেদৰে লিখিব লাগিব ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা লম্বডালক ত্ৰিভুজটোৰ উন্নতি বোলে A perpendicular drawn from a vertex to its opposite side is called an altitude of a triangle ঠিক আছে
এইটো হল ত্ৰিভুজৰ উন্নতিৰ ডেফিনেশ্যন এটা ত্ৰিভুজৰ উন্নতিবোৰ কেনেকুৱা হ'ব পাৰে এটা সমকোণী ত্ৰিভুজ লওঁ ৰাইট এংগল ট্ৰায়াঙ্গল এটা আমি কনসিডাৰ কৰো XYZ এটা সমকোণী ত্ৰিভুজ ইয়াত এতিয়া উন্নতি কোণডাল XY is যেহেতু এটো 90 ডিগ্ৰী হয় তাৰ মানে XY ডাল কি হয় YZ ৰ ওপৰত লম্ব বা YZ ডালু কি হয় XY ৰ ওপৰত লম্ব গতিকে XY কি বুলি কোৱা হ'ব এই ত্ৰিভুজটোৰ কাৰণে উন্নতি বুলি কোৱা হ'ব এডাল হল তাৰ হাইট বা এনেকে উলুটাকে চালে কি হ'ব YZ is perpendicular to XY তেতিয়া YZ ডাল কি হ'ব উন্নতি হ'ব গতিকে এইটো ত্ৰিভুজৰ কাৰণে XY হল উন্নতি তাৰ পাছত আহিলে এনেকে এটা স্থূলকোণী ত্ৰিভুজ আমি আকো এটা অবট্যুজ এংগল ট্ৰায়াঙ্গল এটো এটা স্থূলকোণী ত্ৰিভুজ ABC এটা ইয়াত তুমি পাৰপেন্ডিকুলাৰ কেনেকে ড্ৰ কৰিবা আমি A পইণ্টৰ পৰা এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব বিচাৰিছো তেতিয়াহলে কি হ'ব এনেকে আকিব লাগিব তাৰ মানে এই BC বাহুডালক D বিন্দুলৈ বঢ়াই দিব লাগিব বঢ়াই দি পেলাই আমি AD লম্ব অংকন কৰিব পাৰিম তেতিয়া এই AD ডালক কি বুলি কোৱা হ'ব ত্ৰিভুজটোৰ উন্নতি বুলি কোৱা হ'ব অল্টিটিউড অফ দা ট্ৰায়াঙ্গল তেতিয়াহলে আমি কি গম পালো যে উন্নতি সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকিব বুলি নহয় উন্নতি ত্ৰিভুজটোৰ বাহিৰতে থাকিব পাৰে কিন্তু মধ্যমাৰ ক্ষেত্ৰত মই কৈছিলো এই কথা যে মধ্যমা সদায় ত্ৰিভুজটোৰ ভিতৰত থাকিব কিন্তু উন্নতি ত্ৰিভুজৰ ভিতৰত নাথাকিব পাৰে উন্নতি হয়তো ত্ৰিভুজৰ বাহিৰতো আঁকিবলগীয়া হ'ব পাৰে এই দুটা হল ত্ৰিভুজৰ উন্নতি আৰু মধ্যমাৰ বিষয়ে জানিবলগীয়া কথা এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে উন্নতিডালে মধ্যমা বা মধ্যমাডালে উন্নতি হ'ব পাৰে নেকি ধৰি লোৱা তুমি এটা সমবাহু ত্ৰিভুজ অংকন কৰিছা এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজ যাৰ প্ৰতিটো বাহুৱে সমান এটো ABC ধৰি লোৱা এটা সমবাহু ত্ৰিভুজ এতিয়া এৰ পৰা তুমি কি কৰা এডাল মধ্যমা অংকন কৰা তাৰ মানে BC তুমি D পইণ্টটো মিড পইণ্ট হিচাপে ললা আৰু AD ডালক কি কৰিলা মধ্যমা আঁকিলা এতিয়া তুমি এই এংগল কেইটা জুখি চোৱাচোন তোমালোকে এটো আঁকি লৈ কৰিবা এই এংগল দুটা জুখি চোৱাচোন তোমালোকে কিমান ডিগ্ৰী পাবা 90 ডিগ্ৰী পাবা ইয়াৰ পৰা কি ক'ব পাৰি যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিয়ে মধ্যমা বা মধ্যমাই উন্নতি ঠিক তেনেদৰে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সমদ্বিবাহু ত্ৰিভুজ যাৰ কি হয় দুটা বাহু সমান এই ক্ষেত্ৰটো কি হ'ব ধৰি লোৱা এটো PQR ত্ৰিভুজ এটো PS হল মধ্যমা এতিয়া এই এংগল দুটা জুখি চোৱা তুমি কিমান ডিগ্ৰী পাবা 90 ডিগ্ৰী পাবা তাৰ মানে সমবাহু আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ইকুইলেটাৰেল এণ্ড আইসোসেলেস ট্ৰায়াঙ্গলৰ কাৰণে মধ্যমা আৰু উন্নতি একেডালেই হয় এই কথাটো তোমালোকে ভালদৰে মনত ৰাখিবা আৰু তোমালোকে লিখি দেখুৱাবাচোন মধ্যমা আৰু উন্নতিৰ মাজত তোমালোকে কি কি ডিফাৰেন্স পাইছা এতিয়া প্ৰথম ডিফাৰেন্সটো কি হ'ব যে মধ্যমা সদায় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ অংকন কৰা হয় কিন্তু উন্নতি সদায় ত্ৰিভুজটোৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ লম্ব যিডাল অঁকা হয় সেই লম্বডালহে উন্নতি হয় তাৰ পাছত আমি কি পালো যে ত্ৰিভুজৰ যিটো উন্নতি সেই উন্নতি ত্ৰিভুজটোৰ ভিতৰত নাথাকিবও পাৰে কিন্তু ত্ৰিভুজৰ মধ্যমা সদায় ত্ৰিভুজটোৰ ভিতৰতে থাকিব এইখিনি কথা আমি মধ্যমা আৰু ত্ৰিভুজৰ উন্নতিৰ আমি ডিফাৰেন্স বুলি ক'ব পাৰি আৰু কিছুমান যদি তোমালোকে ডিফাৰেন্স পোৱা তেতিয়াহলে লিখিব পাৰা তেতিয়াহলে লিখি মোলে WhatsApp যোগে জনাবা এতিয়া মই এক্সাৰসাইজ 6.1 তোমালোকৰ সকলোৰে ওচৰত কিতাপ আছে এক্সাৰসাইজ 6.1 পেজ নাম্বাৰ 99 পেজ নাম্বাৰ 99 তোমালোকে চোৱা তাত যেটো ফাৰ্স্ট কোৱেশ্চন It is a how many medians are there in a triangle? এটা ত্ৰিভুজত কিমানডাল মধ্যমা থাকিব পাৰে আনসাৰটো কি হ'ব 3 কাৰণ এটা ত্ৰিভুজত আমি তিনিডাল মধ্যমা আঁকিব পাৰো how many question number 2 how many altitudes are there in a triangle এটা ত্ৰিভুজত কিমানডাল উন্নতি আঁকিব থাকিব পাৰে উন্নতিৰ সংখ্যা কিমান হ'ব পাৰে
তিনিডালেই হ'ব পাৰে draw a triangle and display its medians এটা ত্ৰিভুজ আঁকিবা আৰু সেই ত্ৰিভুজটো আঁকি মধ্যমাবোৰ চিনাক্ত কৰিবা draw a triangle and display its altitudes এটা ত্ৰিভুজ আঁকিবা আৰু ত্ৰিভুজটোৰ উন্নতি কেইডাল আঁকি দেখুৱাবা question number 5 টো দিছে একেবাৰে সহজ প্ৰশ্ন এটো name the opposite angle to the side LM in triangle LMN LMN triangle LM বাহুৰ বিপৰীত কোণটো লিখিব লাগে LM বাহুৰ বিপৰীত কোণ কি কোণটো হ'ব n কোণটো হ'ব আৰু n কোণটোৰ নাম আমি লিখিব পাৰিম LNM লিখিলেও হ'ব বা MNL লিখিলেও হ'ব তাৰপিছত question number 6 to দিছে name the side opposite to vertex Q of triangle PQR আমি কি কৰিব লাগে Q শীৰ্ষবিন্দুৰ বিপৰীত বাহুটোৰ নাম লিখিব লাগে Q শীৰ্ষবিন্দুটোৰ বিপৰীত বাহুটোৰ নাম কি হয় PR name the vertex of question number 7 name the vertex to side RT of triangle RST যে RST ত্ৰিভুজৰ RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো কি RST ত্ৰিভুজৰ RT বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো কি হ'ব S হ'ব question number 7 লৈকে মই আজি ডিসকাস কৰিলো exercise 6.1 ৰ বাকি যি দুটা 8 ৰ যি দুটা question আছে এইকেইটা মই নেক্সট ক্লাছত দেখুৱাম তাৰ পাছত ত্ৰিভুজৰ আনবিলাক যি প্ৰপাৰ্টি আছে যে ত্ৰিভুজৰ ইন্টেৰিয়ৰ এংগলছ অন্তঃকোণ বহিকোণ বা এক্সটেৰিয়ৰ এংগলৰ প্ৰপাৰ্টি সেইবিলাক মই নেক্সট ক্লাছত ডিসকাস কৰিম তোমালোকে ভিডিঅবোৰ ভালকে চাবা লগতে ত্ৰিভুজৰ নাম আৰু ত্ৰিভুজবোৰ কেনেকুৱা হয় দেখিবলৈ সেই নাম অনুসৰি সেইবিলাক তোমালোকে ভালদৰে আঁকি লৈ অভ্যাস কৰিবা বুলি আশা কৰিলো থ্যাংক ইউ